দেখা বিপিন দা আৰু ৰাজীৱ দাৰ মাজৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ তেওঁলোক দুজনে বুজে, আমি দেখাসকলে বুজো। জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্য সাধ্যৰ প্ৰাক্ষণত উপস্থিত থকা সমূহ সন্মানীয় ৰাইজ, প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ। জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আত্মাৰ সদগতিৰ অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এটা কথা ক'ব লাগিব, ৰাজীৱ শদিয়া আৰু মোৰ বিষয়ে ক'ব লাগিব, মোৰ নিজৰ কথা কৈছোঁ। ৰাজীৱ শদিয়া আচলতে অসমৰ সাংস্কৃতিক কৰ্মী হিচাপে আমাৰ এজন সতীৰ্থ আছিলে, কিন্তু মোৰ ব্যক্তিগত সম্বন্ধত তেওঁ এজন মোৰ নিজৰ একেবাৰে ভাইৰ দৰে আছিলে। আমি যিকোনো সুখৰ সময়ত তেওঁলৈ ফোন কৰোঁ, দুখৰ সময়তো ফোন কৰোঁ, তেওঁ মোৰলৈ কৰে। আৰু কিবা এটা যদি অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ পতা হয়, প্ৰথমে আমি ৰাজীৱ শদিয়া নামে লৈছিলোঁ বা সিও মোৰ নাম লয়। কিন্তু সেইদিনা হঠাৎ আপোনালোকে সকলোৱে জানে, আমি ওচৰা ওচৰিকৈ দুইটাই প্ৰগ্ৰেম কৰি আছিলোঁ। মই কৰিছিলোঁ মাকুম বাৰেকুৰিত আৰু সি কৰিছিলে ফিলবাৰীত। হঠাৎ আমালৈ এটা গান গাই থকা অৱস্থাতে এটা ফোন আহিছিলে যে ৰাজীৱৰ কিবা এটা হৈছে। আমি মৰ্মাহত হৈছিলোঁ, কি হৈছে কি নাই। তেতিয়া আমি উদযাপন সমিতিক কৈছিলোঁ আমি অনুষ্ঠানটো সোনকালে সামৰিব লাগিব। তেতিয়া উদযাপন সমিতিও মানি লৈছিলে, হ'ব আপুনি অলপমান সোনকালে সামৰি দিয়ক, তাৰ কি হৈছে এবাৰ আমি এতিয়ালৈকে গম পোৱা নাই। আৰু খুব তথাপিও আমি অনুষ্ঠান সামৰি খবৰ লওঁ। তেতিয়া সেই ৰূপাই হস্পিটেলত তেওঁৰ বাদ্যশিল্পীসকলে যিজনে তেওঁৰ লগত বজাই আছিলে, বাদ্যশিল্পীসকলে আৰু সেই অনুষ্ঠানটোৰ লগত জড়িত যিসকল উদযাপন সমিতি আছিলে তেখেতলোকে নি ৰূপাই হস্পিটেলত ভৰ্তি কৰালে। আৰু তাৰপিছত মই প্ৰগ্ৰেম শেষ কৰি মই আহিলোঁ। অহাৰ পিছত মনোজে তেওঁৰ খুব যিজন আটাইতকৈ দাদা বুলি সন্মান কৰে ৰাজীৱে, মনোজ চুতীয়াই ক'লে যে আমি ইয়াৰ পৰা লৈ যাব লাগিব বিপিন দাই, তাৰ ইমান অৱস্থাটো ভাল নহয়। আৰু সেই কথাকে ময়ো ক'লোঁ তেতিয়াহ'লে লৈ আহক। তেতিয়া আমিও আগবাঢ়ি গ'লোঁ। আগবাঢ়ি যোৱাৰ পিছত তেওঁক লৈ আহিলোঁ তিনিচুকীয়া এখন হস্পিটেলত আমি ভৰ্তি কৰোঁ। তাতো চিকিৎসকসকলে ক'লে ক্ৰিটিকেল আছে কেছটো, আপোনালোকে লৈ যাওক ডিব্ৰুগড় মেডিকেল কলেজলৈ। আৰু তাত লৈ গ'লোঁ। ৰাতিয়ে আমি ফোন কৰিলোঁ ছুপাৰিণ্টেণ্ডেণ্টলৈ, ফোন কৰিলোঁ সঞ্জীৱ কাকতিদেৱলৈ। আৰু সঞ্জীৱ কাকতিদেৱেও কিন্তু বহুত চেষ্টা কৰিলে, ডক্টৰবিলাকক ৰাতিয়ে উঠাইছে আৰু ৰাজীৱ শদিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলে ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰসকলে। কিন্তু ভগৱানে তাক থাকিবলৈ নিদিলে। ভগৱানৰ ওচৰলৈ তাক চাগে আমন্ত্ৰণ জনালে, সি গুচি গ'ল আমাৰ পৰা, আমাক খন্দুৱাই। আৰু এতিয়া কথা হ'ল ৰাজীৱ শদিয়াৰ কথাবোৰ মনত পৰিলে আচলতে বেলেগ কিবা লাগে। সেইদিনা আমি পিকনিক খাই আছিলোঁ, তেতিয়া কৈছিলে বিপিন দাই গান এটা কৰিছোঁ আছে, সেইটো আপুনি সুৰ কৰি দিবচোন দেই, আমি দুইটাই কৰিম গীতটো। সেইটো আধৰুৱা হ'ল আৰু বহুত কাম আধৰুৱা হৈ গ'ল। মই জীৱনততো কাহিনীও ইমান কন্দা নাই। মোৰ মা দেউতা ঢুকাওঁতে মই ইমান কন্দা নাই। ৰাতি যদি কেনেবাকৈ সাৰ পায় তাৰ কথা মনত পৰে, তেতিয়াও চকুলো বৈ আহে। আৰু তথাপিতো আমাৰ এতিয়া কৰিবলগীয়া আমাৰ একোৱে নাই। পৰিয়ালবৰ্গৰ লগত সমবেদনা জ্ঞাপন কৰিছোঁ, শোকসত্ৰত পৰিয়ালবৰ্গৰ লগত। মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা এটি গীত আমালৈ লিখি পঠাইছিলে। গীতটি লিখিছিলে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰাদেৱে। আৰু গীতটি সুৰ কৰিছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নীৰদ বৰুৱাদেৱে। তেখেতলোকে মোক ক'লে, বিপিন আপোনালৈ আমি এটি গীত আগবঢ়াই দিছোঁ। ৰাজীৱ শদিয়াক আমি বহুত ভাল পাইছিলোঁ, আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটি গীত লিখি দিছোঁ, আমি সুৰ কৰিছোঁ, গীতটো লিখিছোঁ, গতিকে আপুনি গাই দিব লাগে। আৰু ময়ো খুব ভাল পালোঁ এইটো সময়ত যদি ৰাজীৱৰ কাৰণে এটি গীত গাবলৈ পাৰোঁ। তেখেতলোকে সুৰ কৰি দিয়া ধৰণে, লিখা ধৰণে মই গীতটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। বিক্ৰম চাৰুকে মিউজিকটো অকণমান কৰিলে। ষ্টুডিঅ' শান্ত লক্ষীৰঞ্জনৰ ষ্টুডিঅ'ত আমি গানটো বাণীবদ্ধ কৰি অসমৰ ৰাইজলৈ আজি এৰি দিয়া কথাটো ভাবিলোঁ। আমাৰ ৰাজীৱ শদিয়াৰ অৰ্ধাংগিনী উপাসনা বকলিয়াল গগৈ হাতেৰে, আৰু লগতে ৰাজীৱ শদিয়াৰ দেৱৰ পিতৃ মাতৃ আছে ইয়াতে। গতিকে তেখেতলোকৰ জৰিয়তে মই গীতটি অসমৰ ৰাইজলৈ আগবঢ়াই দিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে অসমৰ ৰাইজে মৰমেৰে গীতটি আঁকোৱালি ল'ব। আৰু এটা কথা মই
ইয়াতে কৈ থ'ব বিচাৰিছোঁ আপোনালোক ইমান মানুহ আছে সমালোচনা হৈ যাব পাৰে গীত আদ্য ছাত্ৰৰ সময়ত এটা গীত কিয় এইটো কোনো ব্যৱসায়িক কাৰণে এই গীতটো কৰা নাই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা আমাক গীতটি জোৰ কৰি গাবলৈ দিলে মই গালোঁ আৰু আজি ৰিলিজ কৰিবলৈ তেখেতলোকে ক'লে তেওঁলোকৰ কাৰণে আজি ৰিলিজ কৰিছোঁ এইটো কিন্তু কোনো ব্যৱসায় ভিত্তিত এই গীতটো কৰা নহয় গতিকে আপোনালোকে যিখিনি মানুহ আছে সকলোৱে নিজেই ৰাজীৱ হৰিয়াৰ শ্ৰদ্ধাঞ্জলি হিচাপে গীতটো ল'ব কোনো ব্যৱসায়ৰ কাৰণে এই গীতটো কৰা নাই এতিয়া মই মাইক্ৰফোন আমাৰ লক্ষীৰঞ্জনলৈ আগবঢ়াই দিছোঁ উপস্থিত হ'ব ৰাইজ তথা শদিয়াবাসী ৰাইজ আৰু ৰাজীৱ হৰিয়াৰ বংশপৰিয়াল সকলোকে আমি সেৱা শ্ৰদ্ধা জনাইছোঁ আজি ডিব্ৰুগড়ৰ পৰা মই ষ্টুডিঅ' চান্দুডিঅ'ত গীতটো বাণীবদ্ধন কৰিব পাৰে বহুত সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ ৰাজীৱ হৰিয়া মোতকৈ সৰু আছিল দাদা বুলি মাতিছিল বহুত আশা আছিল আমাৰ ষ্টুডিঅ'ত এটা তাৰ গীত বাণীবদ্ধন কৰাৰ যেতিয়াই লগ পাওঁ সি তেতিয়াই কয় কিন্তু দুৰ্ভাগ্যবশতঃ কৰা নহ'ল তথাপিও আমি আজি দেৰিকৈ হ'লেও আজি আহি উপস্থিত হৈছোঁ তেখেতৰ আত্মা সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু উপস্থিত সমূহ ৰাইজক আপোনালোকক সেৱা শ্ৰদ্ধা জনাইছোঁ বিভিন্নদাই কোৱাৰ দৰে এই গীতটো কোনো বাণিজ্যিক দৃষ্টিভংগীৰে কৰা হোৱা নাই এজন উপাচাৰ্য এজন পঞ্জীয়কে লিখিছে ৰাজীৱ হৰিয়াক অকণমান মৰম জনাবৰ কাৰণে লিখিছে আৰু সেই মৰমখনক বাস্তৱত ৰূপায়ণ কৰি দিবলৈ এটা দিশ দিবলৈ বিপিনে মাথো গাইছে আৰু মৰমৰ ভাইটি বিক্ৰম চৰহে গাই মিউজিক কৰিছে আৰু মই বাণীবদ্ধন কৰি দিছোঁ গতিকে এই গীতটোত কোনো এক কণ্ট্ৰভাৰ্চিৰ কথা ক'ব নালাগে আৰু এই গীতটো আজি আপোনালোকৰ পৰিয়ালৰ মাজত আমি আপোনালোকৰ ৰাজীৱৰ মৰম হিচাপে আমি আগবঢ়াই দিম এইটো এটা স্মৃতি চিৰযুগমীয়া হৈ থাকিব আৰু ৰাজীৱৰ যি সৃষ্টি আমি সঁচাই নথৈ আনন্দিত হৈছোঁ এজন সংগীতকৰ্মী হিচাপে মই বিৰাট ভাল পাইছোঁ পিছফালে যেতিয়া গৈ দেখিলোঁ ইমান ৰাইজৰ ব্যাগুম এটা যি ৰভা দিছে ৰাইজে যেনেকৈ নিজেই উঠি পৰি লাগিছে সি সঁচাই নথৈ আনন্দিত এজন প্ৰয়াত গণশিল্পী এই ধৰণৰ কাৰ্য আমি কেতিয়া দেখা নাই ইয়াৰ আগত ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত দেখিছিলোঁ আৰু আজি ৰাজীৱ হৰিয়াৰ ক্ষেত্ৰত দেখিছোঁ কিন্তু ইয়াত নিভাঁজটো পাইছোঁ নিভাঁজতাটো ইমান ৰাইজ একদম মৰম চেনেহৰ যি আহিছে সোমোৱাৰ পৰা ইমান তৰুণ পাই আহিছোঁ সঁচাই নথৈ আনন্দিত হৈছোঁ এজন সংগীতকৰ্মী হিচাপে মই গৌৰৱ কৰিছোঁ আৰু ৰাজীৱৰ এই চিৰযুগমীয়া তেখেতৰ সৃষ্টি তেখেতৰ কৰ্ম তেখেতক আমি সদায় জীয়াই ৰাখিব লাগিব গতিকে বেছি দীঘলীয়া নকওঁ আপোনালোকৰ উপস্থিতিত গীতটো আমি আগবঢ়াই দিব লৈছোঁ উপাসনা বকলিয়াল গগৈ নমস্কাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ এই অভাজনৰ তৰফৰ পৰা হয় মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰা দেৱে এটি গীত লিখি মোৰলৈ পঠাইছিলে আৰু সেই গীতটিকে সুৰ কৰিছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰুদ বৰুৱাদেৱে তেখেতলোকে মোক ক'লে যে বিপিন আমি এটা গীত লিখিছোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা গতিকে এই গীতটি তুমি গাই দিব লাগে গতিকে তেখেতলোকে অনুৰোধ কৰাত মই গীতটি গাবলৈ চেষ্টা কৰিছোঁ গীতটি ইতিমধ্যে আমি বাণীবদ্ধ কৰি আজি ৰাজীৱ হৰিয়াৰ ঘৰতে আদ্য শ্ৰাদ্ধৰ প্ৰাক মুহূৰ্তত আমি গীতটি ৰিলিজ দিয়া কথাটো ভাবিলোঁ গতিকে অসমৰ ৰাইজলৈ সেই গীতটি আমি আগবঢ়াই দিছোঁ আৰু এই গীতটো আপোনালোকক ক'ব বিচাৰোঁ কোনো ব্যৱসায় ভিত্তিক এই গীতটো কৰা নাই আমি ৰাজীৱ হৰিয়া কেৱল স্মৃতি জীয়াই ৰাখিবৰ কাৰণে কৈছিলোঁ এইটো মোৰ পৰিকল্পনা নাছিলে এইটো আছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ডক্টৰ বিনোদ চন্দ্ৰ বৰা আৰু নিৰুদ বৰুৱাদেৱৰ এইটো তেখেতলোকৰ পৰিকল্পনা আছিলে গীতটি যাতে ৰাজীৱ হৰিয়াৰ স্মৃতিটো সদায় জীয়াই ৰাখক আৰু সেই হিচাপে মোলৈ প্ৰদান কৰিছিলে মোক গাবলৈ কিন্তু সুবিধা প্ৰদান কৰি দিছিলে আৰু সেইমতে মই গাইছিলোঁ আৰু আজি এই গীতটি অসমৰ ৰাইজলৈ আগবঢ়াই দিছোঁ বিপিনদাক ধন্যবাদ জনাইছোঁ মানুহজনলৈ আমালৈ এটা উপহাৰ আনিছে বুলিয়ে কৈছোঁ মানুহজনলৈ এটা তেওঁ ট্ৰিবিউট জনাইছে আৰু বিপিনদা আৰু ৰাজীৱদাৰ মাজৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ তেওঁলোক দুইজনে বুজে আমি দেখা সকলে বুজোঁ সেয়াই আৰু কি ক'ম ন অহা কাইলৈ মানুহজনৰ আদ্য শ্ৰাদ্ধ আছে সকলোৱে আহিব অসমবাসীক নিমন্ত্ৰণ জনাইছোঁ সকলোৱে আহিব ৰাজহুৱা আদ্য শ্ৰাদ্ধ ৰাইজে নিজেই আহিব লাগিব সকলোৱে সহযোগিতা আগবঢ়াই আহিছে ইমান দিনে অহাকালিলৈও সহযোগিতা আগবঢ়াব সকলোৱে আহিব বুলি আশা কৰিছোঁ